নমস্কাৰ, মই কবিতা চেতিয়া। ৰেকি উইথ কবিতা চেনেললৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'টোত ৰেকিৰ সম্পৰ্কে আৰু ৰেকিৰ পঞ্চনীতিৰ সম্পৰ্কে ক'বলৈ লৈছোঁ। ৰেকি সম্পৰ্কে সকলোৱে কম বেছি পৰিমাণে পৰিচিত। ৰেকি আমাক কেনেদৰে উপকৃত কৰিব পাৰে, ৰেকিৰ দ্বাৰা কেনেকৈ অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে, এই সম্পৰ্কে সকলোৱে জ্ঞাত। তথাপিতো মই মোৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ সেইসকল ব্যক্তিলৈ যিসকল ব্যক্তিয়ে এতিয়াও ৰেকি সম্পৰ্কে অজ্ঞাত অৱস্থাত আছে, তেওঁলোকে যেন মোৰ এই ভিডিঅ'টোৰ পৰা কিছু পৰিমাণে হ'লেও উপকৃত হ'ব পাৰে। ৰেকি হৈছে জাপানত উৎপত্তি হোৱা এক প্ৰকাৰৰ ৰোগ নিৰাময় পদ্ধতি, য'ত হাতৰ স্পৰ্শৰ দ্বাৰা জীৱন শক্তিক প্ৰবাহক সক্ৰিয় কৰি তুলি শাৰীৰিক আৰু মানসিক সুস্থতা প্ৰদান কৰিব পাৰে। ৰেকি শব্দৰ অৰ্থ হৈছে ৰে মানে সাৰ্বজনীন আৰু কি মানে জীৱন শক্তি, অৰ্থাৎ ৰেকি হৈছে সাৰ্বজনীন জীৱন শক্তি। ৰেকিয়ে আমাক মানসিক চাপ হ্ৰাস কৰাৰ লগতে বিষ উপশম কৰা, নিদ্ৰাহীনতা দূৰ কৰা আৰু মানসিক শক্তি প্ৰদান কৰে। ৰেকি শক্তিৰ 5টা মূলনীতি আমাৰ মহাগুৰু মিকাও উচুয়ে মানসিক শান্তিৰ বাবে প্ৰতিষ্ঠা কৰিছিল। আৰু এই নীতিকেইটা আমি বিচনাৰ পৰা শুই উঠোঁতে ৰাতিপুৱাতে পঞ্চনীতিকেইটা স্মৰণ কৰি দিনটোৰ শুভাৰম্ভ কৰিব লাগে। এই নীতিসমূহ সাধাৰণতে আমি কেৱল আজিৰ বাবে বুলি কৈহে আৰম্ভ কৰিব লাগে। মই এই পঞ্চনীতিকেইটা উল্লেখ কৰিছোঁ। কেৱল আজিৰ বাবে মই কাকো খং নকৰোঁ। কেৱল আজিৰ বাবে মই উদ্বিগ্ন নহওঁ। কেৱল আজিৰ বাবে মই কৃতজ্ঞ হ'ম। কেৱল আজিৰ বাবে মই পৰচৰ্চা নকৰোঁ আৰু সততাৰে কাম কৰিম। কেৱল আজিৰ বাবে মই সকলো জীৱৰ প্ৰতি দয়ালু হ'ম। বন্ধু বান্ধৱীসকল, মই মোৰ আজিৰ এই ভিডিঅ'টোত ৰেকিৰ পঞ্চনীতিকেইটা উল্লেখ কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত মই এই পঞ্চনীতিকেইটাৰ সবিশেষ আলোচনা কৰাৰ লগতে এই পঞ্চনীতিৰ পৰা আমি কেনেধৰণে উপকৃত হ'ব পাৰোঁ সেই সম্পৰ্কেও আলোচনা কৰিম। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।